আজিৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ প্ৰায় 4 লাখতকৈও অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে মেট্ৰিক পৰীক্ষাত। কিন্তু মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুতো অথন্তৰ ঘটিছে, বিভিন্ন অঘটন ঘটিছে। কৰবাত যদি প্ৰশ্নকাকত ফাদিল হৈছে, কৰবাত মুনাই মুনাই নকল ধৰা পৰিছে, কৰবাত পৰীক্ষাৰ্থীৰ ওপৰত মাৰপিট কৰা হৈছে। আৰু শেহতীয়াকৈ খবৰ আহিছে, দুগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰধান শিক্ষকৰ হেমাহিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সক্ষম নহল। প্ৰধান শিক্ষকৰ হেমাহিৰ বাবে সেই পৰীক্ষাৰ্থী দুগৰাকীৰ এডমিট কাৰ্ড আহি নাপালে সময়মতে। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো, মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত অথন্তৰ, কেইবাটাও প্ৰান্তত অঘটন ঘটিছে। কৰবাত যদি নকল ফাদিল হৈছে, কৰবাত যদি প্ৰশ্নকাকত ফাদিল হৈছে, কৰবাত নকল ধৰা পৰিছে, কৰবাত পৰীক্ষাৰ্থীৰ ওপৰত মাৰপিট কৰিছে আৰক্ষী CRPF-এ। আৰু এনেধৰণৰ ঘটনাৰ মাজতে আন এটা খবৰ আহিছে, বিলাসীপাৰাৰ ৰাণীগঞ্জৰ সোণালুগুৰি হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দুগৰাকী পৰীক্ষাৰ্থীয়ে। মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰিলে এবাৰ এই ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে। প্ৰধান শিক্ষকে টকা লৈও ৰেজিষ্ট্ৰেশ্যন আৰু এডমিটৰ কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে। প্ৰশ্নকাকত ফাদিলৰ পাছতে আন এটা ডাঙৰ খবৰ আমি দৰ্শকসকলক জনাইছো, নকল ধৰাৰ পাছতে আন এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। আৰক্ষী CRPF-ৰ পৰীক্ষাৰ্থীক মাৰপিটৰ পাছতে আন এটা ডাঙৰ খবৰ আহিছে মেট্ৰিক পৰীক্ষা সন্দৰ্ভত। প্ৰধান শিক্ষকৰ হেমাহিৰ বাবে পৰীক্ষাত বহিবলৈ সক্ষম নহল দুগৰাকী পৰীক্ষাৰ্থী। মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰি কান্দোনত ভাঙি পৰিছে দুয়োগৰাকী পৰীক্ষাৰ্থী। নিজৰ ভৱিষ্যতক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে, সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকলো। বিদ্যালয় কৰ্তৃপক্ষই দুই পৰীক্ষাৰ্থীক এডমিট নিদিয়াৰ বাবে পৰীক্ষাত বহিব নোৱাৰিলে পৰীক্ষাৰ্থী দুয়োগৰাকীয়ে। বিদ্যালয় চৌহদত পিতৃ আৰু মাতৃৰ সৈতে কান্দোনত ভাঙি পৰিছে পৰীক্ষাৰ্থী কেইগৰাকী। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাত বহিব নোৱাৰাৰ বাবে কান্দোনত ভাঙি পৰিছে পৰীক্ষাৰ্থী কেইগৰাকীৰ লগতে পিতৃ মাতৃও। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো, আজিৰ পৰা ৰাজ্যত মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম দিনটোতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত অথন্তৰ, কেইবাটাও প্ৰান্তত অঘটন ঘটিছে। কৰবাত যদি প্ৰশ্নকাকত ফাদিল হৈছে, কৰবাত নকল ধৰা পৰিছে, কৰবাত CRPF আৰক্ষীয়ে মাৰপিট কৰিছে পৰীক্ষাৰ্থীক। এনেবোৰ খবৰৰ মাজতে আৰু এটা ঠাইৰ পৰা খবৰ আহিছিল যে আজি ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতৰ পৰিৱৰ্তে অসমীয়া কাকতৰ সেই প্ৰশ্নকাকত পঠাইছিল সেৱাই। এনেধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে আন এক খবৰ আহিছে, বিলাসীপাৰাৰ পৰা ৰাণীগঞ্জৰ সোণালুগুৰি হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰধান শিক্ষকগৰাকীৰ হেমাহিৰ বাবে সময়ত এডমিট দিব নোৱাৰিলে দুগৰাকী পৰীক্ষাৰ্থীক, যাৰ বাবে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোত বহিব নোৱাৰিলে পৰীক্ষাৰ্থী দুয়োগৰাকীয়ে। আৰু ইয়াৰ পাছতে পৰীক্ষাৰ্থী কেইগৰাকী এতিয়া যথেষ্ট শোকত ভাঙি পৰিছে। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোত বহিব নোৱাৰাৰ বাবে দুখত ভাঙি পৰিছে অভিভাৱকসকলে এতিয়া এই দুয়োগৰাকী পৰীক্ষাৰ্থীৰ ভৱিষ্যতক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে। প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। যি কি নহওক, আমাক এই অঞ্চলৰ ৰাইজ হিচাপত আমাৰ এটা ডিউটি দিছিল। মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ পিছে দুজন ছাত্ৰ আমি দেখা পালোঁ যে ইহঁতৰ চেণ্টাৰৰ পৰা ওলাই আহিল। সোণালুগুৰি হাই মাদ্ৰাছা, এতিয়া হাইস্কুল হৈছে সোণালুগুৰি হাইস্কুল। দুজন ছাত্ৰ ওলাই আহিল, এজনী ছোৱালী আৰু এজন ল'ৰা। কি হ'ল যে ইহঁতৰ মাষ্টৰে বোলে এডমিশ্যন ফিজ চব লৈছে, মানে ৰেজিষ্ট্ৰেশ্যন হৈছে। এডমিশ্যন কৰাৰ পিছত আজি তেখেতৰ ইহঁত দুজনৰ এডমিট কাৰ্ড নাহিল। তে জগৰীয়া কোন হ'ব? হেডমাষ্টাৰজন নিজে জগৰীয়া, কাৰণ এজন ছাত্ৰৰ 1 বছৰৰ লাইফ মাষ্টাৰজনে কি হেতালি কৰি এই ছাত্ৰ দুজনৰ আজি বিমৰ্শত পেলাই ইহঁতৰ লাইফ বেন কৰি দিলে। গতিকে মই এইটোৱে বিচাৰোঁ যে এই ছাত্ৰ দুজনৰ লাইফৰ কি একশ্যন হ'ব, সেইটোৱে যাতে বিভাগীয় কৰ্তৃপক্ষই একশ্যন লয়। হয়, আৰু এজন ছোৱালী আছে, অভিভাৱক আছে আৰু তেখেতৰ ল'ৰা ছোৱালী আছে। কিন্তু ইয়াৰ আগতো যোৱাবাৰ পৰীক্ষাতো তেনেকুৱা দুটা ছাত্ৰৰ এনেকুৱা ঘটনা হৈছিল, এডমিট কাৰ্ড নাহিছিল পৰীক্ষাৰ দিনা। বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কি একশ্যন লয় আৰু আমাৰ প্ৰশাসন বিভাগে কি লয়, এইখন মানে ৰাতি মোৰ ঘৰত গৈছিল যে ওর সিট নাম্বার কই আসছে, এই প্রিন্সিপাল আনোয়ার মাস্টার গৈছিল, ওর বেটাও গেছে। ওর মানে যে বেটা, হ্যাঁ আপনার মোর ঘরত গেছে। ওর রোল নাম্বার 158 নাম্বার আছে, ওতে মানে যাইবের কইছে। আর 1 ঘন্টা আগত হলো পরীক্ষাত বসে দিবের কইছে। পরীক্ষা তাহলে 1 ঘন্টা অতি বাচ্চা আছিল, সেন্টারও ঢুকবে দেয় নাই।
তারপরে সবাই কান্দি বেড়ে আসিল তাৰমানে এডমিট আহা নাই আহা নাই তাৰমানে ইমান দিনে তোমাৰ টিচাৰে পইচা লৈছে তোমাৰ পইচা নাছিল পইচা লৈ মানে কামটো কৰা নাই মানে এডমিটখন এতিয়া নাই বনাই নাই এইখিনিয়ে হে এতিয়া আজি আপোনালোকে কি থানাত আহিছে হ্যাঁ থানাত আছি কোন থানাত এই রানীগঞ্জের এতিয়া কি আপোনালোকে আৰু শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল হ্যাঁ করমু মোক মোর ছোৱালী কেনে পরীক্ষাত বহিব না দিল আশা দিয়ে কেনে আশাটা কি নিরাশা করে দিল পয়সা লইছে 5000 টাকা লইছে হ্যাঁ টোটাল কিমান ল'ল আপোনাৰ পৰা টোটাল রেজিস্ট্রেশনের পৰা এডমিট ফর্ম ফিল আপ রেজিস্ট্রেশন দুইবার করলো ওইটাও নাই টোটাল 10500 ল'ৰা ছোৱালীয়ে আহিছিলে পৰীক্ষা দিবলৈ তাৰে আমাৰ গাঁৱৰ ধৰক সোণালুকুটি মুন্নাপালি ছোৱালী মিনুৱাৰা বেগম নেকি তাৰ নাম তাৰ এডমিটো বোলে অহা নাই ৰেজিষ্ট্ৰেশ্যনো অহা নাছিলে তাৰপিছত এই সোণালুকুটি হাই মাদ্ৰাছাৰ প্ৰথম মাষ্টাৰ শিক্ষকজনে কৈছিলে ৰাতিও আহি কৈছিলে যে বোলে তোমাৰ ৰেজিষ্ট্ৰেশ্যন আহিব এডমিট আহিব তুমি পৰীক্ষা দিব পাৰিবা তোমাৰ ৰোল ৰং আছিল 558 এনেকৈ কৈ থৈ গৈছে ৰাতিও 5000 টকা লৈছে তাৰপিছত আজি ৰাতিপুৱা আহিছে পৰীক্ষা দিবলৈ আহিতো পৰীক্ষা ৰেজিষ্ট্ৰেশ্যনো নাই এডমিটো নাই একো ডকুমেণ্টছে নাই পৰীক্ষা হলত পৰীক্ষা সোমাবলৈ নিদিবই তাৰপিছত ছোৱালীজনী কান্দি ওলাইছে তাৰ গাৰ্জেনো আহিল মাকো আহিলে ৰাইজো আহিলে আহি পেলাই চালে এনে ঘটনা বোলে পৰীক্ষা দিবলৈ পৰা নাই ৰেজিষ্ট্ৰেশ্যন নাই এডমিট নাই তাৰপিছত এই ছোৱালীজনৰ লগত এনেকৈ হেতালি কৰিব নালাগিছিলে যিটো ছোৱালীজন ভৱিষ্যত তাৰো আছে কিন্তু দেউতাই মাকে বা আমাৰ গাঁৱৰ ৰাইজেও কিছুমানে আহিছে ৰাণীগঞ্জ আউটপোষ্টত তাৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ আহিছিলে এতিয়া ৰাইজৰ তৰফত আমি বিচাৰোঁ যে ৰাইজৰ তৰফৰ পৰা উচিত বিচাৰ হ'ব লাগে আৰু এই শিক্ষকজন বা এই স্কুলখনৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা ল'ব লাগে ভৱিষ্যত আগন্তুক দিনত এনেকুৱা যাতে কোনো ছাত্ৰ ছাত্ৰীৰ লগত হেতালি নেখেলে যেন